নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি আপোনালোক সকলোৰে কাৰণে দুটাকৈ বিৰাটেই ভাল খবৰ ওলাই পৰিছে। প্ৰথমটো ভাল খবৰ ওলাইছে যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণে, আৰু দ্বিতীয়টো ভাল খবৰ হৈছে আমাৰ নিচিনা দুখীয়া মানুহবিলাকৰ এতিয়া আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহবিলাকে দৈনিক ব্যৱহাৰ কৰি থকা বস্তুবিলাকত এতিয়া দাম কমিব বুলি খবৰ ওলাই পৰিছে। যিবিলাক নেকি আমি দৈনিক ব্যৱহাৰ কৰোঁ, এই ধৰি লওক আলু, পিঁয়াজ, দালি, মিঠাতেল, অন্যান্য ঘৰুৱা সামগ্ৰী, চাৰ্ফ, চাবোন, এই বস্তুবিলাকত দাম কমিব বুলি খবৰ ওলাই পৰিছে। দুটাকৈ ভাল খবৰ ওলাইছে আপোনালোক সকলোৰে কাৰণে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। তো মই আজি সেই দুটা ভাল খবৰ সম্পৰ্কতে জনাম। মই শ্ৰীমান গৈ আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথম ভাল খবৰটো জনাম বাৰু, তাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰটো চাই ভাল লাগে তেনেহ'লে লাইক এটা কিন্তু কৰি থৈ যাব, আৰু কমেণ্ট ছেকশ্যনত জনাওক যে আপোনালোকৰ ৰেচন কাৰ্ড আছেনে নাই, সেই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো ভাল খবৰৰ ফালে। আমাৰ অসমত আমি হয়তো বহুদিনৰ পৰা দেখি আহিছোঁ যে কণ্টিনিউৱাছলি আমি ব্যৱহাৰ কৰি থকা বস্তুবিলাকৰ দাম বাঢ়ি গৈ আছে। প্ৰত্যেকটো বস্তুৰ দামেই বাঢ়িছে। পেকেটজাতীয় সামগ্ৰীয়ে হওক, খোলা সামগ্ৰীয়ে হওক, বিশেষকৈ খোলা সামগ্ৰীবিলাকৰ দামটো অত্যাধিক বৃদ্ধি পাইছে। পেকেটজাতীয় সামগ্ৰীবিলাকৰ MRP যিহেতু দোকানীবিলাকে বৃদ্ধি কৰিব নোৱাৰে, তো তাৰ কাৰণে পেকেটজাতীয় সামগ্ৰীবিলাকৰ MRPটো সেই একেই থাকে। কিন্তু যিবিলাক খোলা সামগ্ৰী, যেনে আলু হৈ গ'ল, পিঁয়াজ হৈ গ'ল, দালি হৈ গ'ল, বুট হৈ গ'ল, মগু হৈ গ'ল, অন্যান্য যিমানবিলাক বস্তু আছে, সেই বস্তুবিলাকত অত্যাধিক দাম বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ। হয়নে নহয় আপোনালোকে নিজেই কওকচোন। বৰ্তমান সময়ত 200 টকা হৈছে জলকীয়াৰ কেজি। যিটো জলকীয়া নেকি আগতে আমি 100 টকা, 60 টকা, 70 টকাত পাওঁ, সেইটো এতিয়া 200 টকা কেজি। ভাত কেৰেলা প্ৰায় 80 টকা কেজি। ঠিক তেনেকৈ প্ৰত্যেকটো বস্তুৰ দামেই অত্যাধিক বৃদ্ধি পাইছে। বিশেষকৈ যিবিলাক বস্তু নেকি লুজকৈ বিক্ৰী হয়, সেই বস্তুবিলাকৰ দামটো অত্যাধিক বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু যেতিয়াই নেকি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত বানপানী হ'ল, তাৰ পাছৰ পৰাতো আৰু বহুতো বস্তুৰ দাম বৃদ্ধি কৰি দিছে ডাঙৰ ডাঙৰ বিজনেছমেনসকলে। বিজনেছমেনসকলে দেখিছে যে মানুহে বস্তু হুৰাহুৰে নিছে আৰু ডনেট কৰিছে, গতিকে সেই সময়ত বস্তুবিলাক নাটনি হৈছে। সেইকাৰণে তেওঁলোকে ইয়াৰ ফাইদা লৈ লৈছে, সুবিধা লৈছে, আৰু সুবিধা লৈ কি কৰিছে, বস্তুবিলাকৰ দাম যেনেকৈ পায় তেনেকেই বৃদ্ধি কৰি দিছে। এতিয়া তেওঁলোকে দাম কমাবহে লাগে, বোলে আমাৰ অসমত এনেকুৱা এটা বেয়া দিন চলিছে, তো আমি দামবিলাক অকণমান কমত লওঁ, কিন্তু সিহঁতে ইয়াৰ সুবিধাহে লৈছে। এতিয়া সেই সময়তে এটা ভাল খবৰ ওলাই পৰিছে। এতিয়া আমাৰ অসমত য'ত য'ত এনেকুৱা ধৰণৰ বেয়া কামবিলাক চলি আছে, তাৰ ওপৰত এতিয়া ছাৰ্ভে চলিব বুলি কৈছে। জিলাই জিলাই টাস্ক ফ'ৰ্চ গঠন কৰিব, আৰু সেই টাস্ক ফ'ৰ্চে বজাৰ আৰু পাইকাৰী ব্যৱসায়ীৰ ওপৰত চকু ৰাখিব বুলি জনাইছে। যিবিলাকে হোলচেল দিয়ে আৰু যিসকলে খুচুৰা বজাৰত বিক্ৰী কৰে, তেওঁলোকৰ ওপৰত চকু থাকিব এই টাস্ক ফ'ৰ্চটোৰ। তেওঁলোকে নিৰীক্ষণ কৰিব যে বেপাৰীসকলে কিমান দামত বিক্ৰী কৰিছে, আৰু সেই বেপাৰীজনে হোলচেলাৰৰ পৰা সেই বস্তুটো কিমান দামত কিনিছে, হোলচেলাৰজনে ডাঙৰ ছাপ্লায়াৰৰ পৰা কিমান টকা দৰত আনিছে, কিমান টকা হোলচেল ৰেট হ'ব লাগে, এই গোটেই চেইনটোক এতিয়া চকু দিব বা নিৰীক্ষণ কৰিব, যাৰ ফলত নেকি জোখতকৈ বেছি দাম ল'ব নোৱাৰিব। ধৰি লওক এজন হোলচেলে কোনো এটা বস্তু ক্ৰয় কৰি আনিছে 100 টকাত, তেখেতৰ কমিশ্যন 10% ৰাখি 110 টকাত বিক্ৰী কৰিব লাগে, কিন্তু সেই একেটা বস্তুকে তেখেতে যেনিবা 200 টকাত বিক্ৰী কৰি আছে। তেতিয়া যিজন ৰিটেইল দোকানী থাকিব, তো তেখেতে 200 টকাত যিহেতু বস্তুটো কিনিব, ৰিটেইল দোকানীজনীয়ে বিক্ৰী কৰিব 250 টকাত। গতিকে 100 টকাৰ বস্তুটো গৈ 250 টকা পাইছেগৈ। 100 টকাত যিটো বস্তু আনে হোলচেলাৰজনে, সেই বস্তুটো আমি পাওঁতে হয়গৈ 250 টকা। গতিকে এই বস্তুবিলাক বন্ধ হ'ব, আৰু এই বস্তুবিলাক বন্ধ কৰিবৰ কাৰণে সেই টাস্ক ফ'ৰ্চটোৱে কাম কৰিব বুলি জনাইছে। টাস্ক ফ'ৰ্চটোৱে এতিয়া অসমৰ খুচুৰা বেপাৰীসকল আৰু পাইকাৰী ব্যৱসায়ীসকলৰ ওপৰত চকু ৰাখিব। কোনোবাই যদি দাম জোখতকৈ বেছি লয়, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। এইটোৱেই হৈছে প্ৰথমটো ভাল খবৰ। গতিকে ইয়াৰ পৰা আমি ব্যৱহাৰ কৰি থকা দৈনিক বস্তুবিলাকৰ দামটো অকণমান লিমিটত আহিব, তেওঁলোকে মন মৰ্জি মতে দাম বঢ়াব নোৱাৰিব। আগবাঢ়িছোঁ একেবাৰে শেষৰটো ভাল খবৰৰ ফালে, দ্বিতীয়টো ভাল খবৰৰ ফালে আগবাঢ়িছোঁ। দ্বিতীয়টো ভাল খবৰ ওলাই পৰিছে যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে। আপোনালোকৰ ৰেচন কাৰ্ড আছেনে নাই, সেই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব।
ৰেচন কাৰ্ড থকা লোকসকলে এতিয়া চেনি আৰু দালি এই দুটা বস্তু 10 আগষ্টৰ পৰা অৰ্থাৎ এই মাহৰ 10 আগষ্টৰ পৰা বিনামূলীয়াকৈ লাভ কৰিব বুলি জনাইছে আপোনাৰ বাৰু আছেনে নাই ৰেচন কাৰ্ড কমেন্ট সেকশনত জনাব যদি আছে আপোনালোকৰ কাৰণে এইটো এটা ভাল খবৰ ওলাই পৰিছে এই মাহৰ 10 তাৰিখৰ পৰা চেনি আৰু দালি এই বস্তু দুটা আপোনালোকে বিনামূলীয়াকৈ লাভ কৰিব যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকে বিনামূলীয়াকৈ লাভ কৰিব বুলি খবৰ ওলাই পৰিছে মুঠতে আপোনালোকৰ কাৰণে এই দুটা বিৰাটেই প্ৰয়োজনীয় ভাল খবৰ ওলাই পৰিছে আশা কৰো আপোনালোকে এই খবৰ দুটা জানি ভাল পালে আৰু যদি ভাল পালে কি কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক এটা কৰিব পুনৰ এটা ভিডিওত আপোনালোক সকলোকে লগ পোৱাৰ খাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম